হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' আজি আপোনালোকক দেখাব পৰা আহিলোঁ ৰহমচা খুৰাৰ মহটো, যিটো নন্দদেৱৰ পৰা আনিছিলে। চ' বহুত ভাল যুঁজ যুঁজিলে, ৰাইজক দেখালে। চ' সেই মহটো বহুত দিন ধৰি ভাবি আছোঁ আহিম বুলি। চ' যিহেতু তাত সিহঁতৰ ঘৰত নাথাকে, কেৱল দেওবাৰেহে সময় পায়। চ' সেইটো কাৰণে আজি দেওবাৰে সময় লৈ পেলাই আহিলোঁ, যিহেতু ময়ো বহুত সময় পোৱা নাছিলোঁ, বহুত বিজি আছিলোঁ। চ' আপোনালোকৰ বহুতে কমেণ্ট কৰি আছিলে কেৱল মহটো দেখাবৰ বাবে। চ' আজি আহিলোঁ, চ' আপোনালোকক দেখাম বুলি। চ' যি মহটো চোৱাৰ পিছত সকলোৱে কমেণ্ট কৰিব। সকলোৱে আপোনালোকে কমেণ্ট নকৰে, প্লিজ সকলোৱে কমেণ্ট কৰিব। এটলিষ্ট ভাল লাগিল নে বেয়া লাগিল নে কেনেকৈ কি কৰিব লাগিছিলে, যে কাৰ মহ আপোনালোকে চাব বিচাৰে, সম্পূৰ্ণখিনি আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে যিমান কমেণ্ট কৰিব সিমান আমাৰ ভিডিঅ' দিবলৈ মন যাব। চাওক বৰষুণ পৰি আছে, তথাপিও আপোনালোকক মহটো দেখাবৰ বাবে আহিলোঁ। চ' প্লিজ সকলোৱে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মোৰ পিছফালে ইয়ালৈ আনি আছে যিটো তাই মহ, আপোনালোকক দেখাম। চ' মহটো কেনেকুৱা হৈ আছে, কেনেকুৱাকৈ ৰাখি আছে, চ' সম্পূৰ্ণখিনি আপোনালোকক দেখাম। চ' স্কিপ নকৰি পেলাই সম্পূৰ্ণ চাব। চ' চাওক ইয়াৰ দৃশ্য, এয়া চাওক পথাৰৰ দৃশ্য, আৰু এইফালে লৈ আনি আছে মহটো, যিটো লৈ আনি আছে এয়া মহটো। আৰু চাওক এয়া পথাৰৰ দৃশ্য, কি সুন্দৰ দৃশ্য। চাওক পথাৰৰ মাজতে এয়া দলবাৰী পথাৰৰ দৃশ্য, আৰু সেইখন ফিল্ডতে ইয়াতে যুঁজখন হ'বলগীয়া আছিলে। যুঁজখন হ'লে হয়, বহুতো মহ আহিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ পুলিচে ভাঙি দিছিলে যুঁজখন, যাৰ কাৰণে হোৱা নাছিলে। আৰু চাওক সেইফালে গাখেই গাখ, আৰু এইটো চাওক পৰিৱেশটো চাওক। আৰু ইয়াতে মোৰ বাইকটো ৰাখিছোঁ, চাই লওক পথাৰখনৰ দৃশ্য। চ' বহুত সুন্দৰ পথাৰৰ মাজতে মহটো ৰাখি থৈ দিছে। আৰু এইফালে সেইটো মহ আছে, পোৱালি মহ এটা ৰাখিছে, কাৰ নাজানো। আৰু আৰু এইফালে লৈ আনি আছে মহটো। এয়া মোৰ পিছফালে আছে এতিয়া বহুত সুন্দৰ মহটো, ৰহমচা খুৰাৰ মহটো। চাই লওক ইয়াৰ ডাঙৰ সোণ নাম দিছে, বহুত সুন্দৰ। খোৱা বোৱাত এতিয়া বহুত ভাল, খোৱা বোৱাত ভাল। আৰু লগতে এয়া যিটো দা আছে, চ' ভালেই খবৰ পাতি ন দুলি। ৰাইজক কি ক'ব, কিবা ক'বনে মহটোৰ প্ৰতি? ভাল কমেণ্ট এটা জনাবা, সেইটোৱে আৰু। হয়, সকলো ৰাইজলৈ অনুৰোধ, সকলোৱে কমেণ্ট কৰিব। চ' বহুত দূৰত আহিলোঁ ভিডিঅ' কৰিবৰ কাৰণে, বৰষুণো পৰি আছিলে। এই চ' বৰষুণত পথাৰৰ মাজত পাইছেহি। হয়, পথাৰৰ মাজত আহিলোঁ। বোকা। তথাপি আপোনালোকে ভিডিঅ'টো চাই পেলাই এটা ভাল কমেণ্ট কৰিব, আৰু তেখেতক ধন্যবাদ জনাব। মহটো যে ইমান সুন্দৰ বনাই ৰাখিছে, স্বাস্থ্য পাতি বহুত মজা বনাই ৰাখিছে। আৰু আপোনালোকে কম্পেয়াৰ কৰিব 2 বছৰ 3 বছৰ আগৰ লগত। 2 বছৰতে যেতিয়া নেকি নন্দনকাটা আছিলে, তেতিয়া মহটো কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈছে। চ' আপোনালোকক সম্পূৰ্ণখিনি দেখাওঁ, আপোনালোকে গম পাব, কম্পেয়াৰ কৰিব। চ' আৰু সকলোৱে তেখেতক ধন্যবাদ জনাই দিব, ৰহমচা খুৰাকো ধন্যবাদ জনাব, আৰু সকলোৱে এটা ভাল কমেণ্ট কৰিব। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। চাই লওক আপোনালোকৰ সন্মুখত আপোনালোকৰ প্ৰিয় মহটো চাওক। এতিয়া তাৰ মূৰটো চাওকচোন, একদম 5 বছৰ আগতে যেনেকুৱা মূৰ আছিলে ডেকাকালত, তেনেকুৱা হৈ গ'ল। চাওক এয়া লাগি গ'ল। আপোনালোকৰ সন্মুখত আছে এয়া ৰহমচা খুৰাৰ মহটো, যিটো নন্দদেৱৰ পৰা আনিছিলে। চ' এইবাৰ বহুত ভাল যুঁজ যুঁজিলে। চাওক মজা বনি আছে। চাওক কি নাম কি দিছে ইয়াৰ? ডাঙৰ সোণ। চাই লওক ফেমিলি মেম্বাৰ। এয়া চাওক সোণ, ডাঙৰ সোণ, চাইছেনে? সৰুটো সেইটো আছিলে, সৰু সোণ ন, যিটো নগাঁৱত আছে এইটো সৰু সোণ, এইটো ডাঙৰ সোণ। চাওক মজা লাগিছে, চাইছেনে? আৰু বৰষুণো পৰি আছে, বৰষুণৰ মাজত মহৰ ভিডিঅ' কৰি আছোঁ। এক্সট্ৰা এক্সপিৰিয়েঞ্চ। চাওক আৰু আপোনালোকৰ প্ৰিয় মহটো দেখাই আছোঁ। চাওক মজা বনি আছে, স্বাস্থ্য পাতি চাইছেনে? কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাবচোন। 5 বছৰ আগতে যিটো মূৰ আছিলে সেনেকুৱা মূৰ লাগিছেনে নাই, একদম ডেকাকালত যেনেকুৱা আছিলে। চাওক মজা শুনি আছে আপোনালোকৰ সন্মুখত ৰহমচা খুৰাৰ মহটো। চ' যুঁজলৈকেতো আৰু সুন্দৰ বনাই দিব, স্বাস্থ্য পাতি আৰু বহুত ভাল হ'ব ন। লাগিয়ে আছে আপুনি, লাগি আছে, পূৰা লাগি আছে। কি আছিলে আপোনালোকে চাওকচোন, কিনি অনাৰ আগতে কি আছিলে আৰু এতিয়া কি হ'ল, পূৰা টোটেলি চেঞ্জ হ'ল। চাওক আৰু মহৰ শিংযোৰ আগতে এনেকুৱা লাগিছিলে যেন শিংযোৰ তাৰ গোটেই গাতকৈ ওজন বেছি, আৰু এতিয়া চাওক সি একদম শিঙা মাটি ল'বলৈ আৰম্ভ কৰে, শিঙা মাটি লয়। চাওক পিছফালৰ পৰাও দেখাই দিওঁ আপোনালোকক। বহুত দিন ধৰি ভাবি আছোঁ আহিম বুলি, সময় মিলা নাই কাৰণে অহা নাই। চাই লওক বৰষুণো পৰি আছে। চাওক খোৱা বোৱাত বহুত ভাল ন,
যিয়ে খাই থাকে তাত চাগে খোৱা ইমান খাব পৰা নাছিলে সেইটো কাৰণে স্বাস্থ্য পাতি নাপায় যে সি নাপায় সেইটো কাৰণে নাপায় চাওক কিমান গা আৰু খোৱা বোৱাত বহুত ভাল স্বাস্থ্য পাতি চাইছেনে কি সুন্দৰ বনাইছে চ' মাজতে মই শ্বৰ্ট ভিডিঅ' দিছিলোঁ বহুতে কৈছিলে ফেক চাওক ফেক আকৌ কেনেকৈ হ'ব আৰু স্বাস্থ্য আকৌ কেনেকৈ ফেক হ'ব পাৰে সেইজন মানে কৈছিলে চাওকচোন কি সুন্দৰ বনি আছে স্বাস্থ্য যেনেকৈ কষ্ট কৰি আছে গোটেই দিন লাগি আছে আৰু দেওবাৰেতো গোটেই দিন লাগিয়ে থাকে ন আৰু কামৰ পৰা আহি পেলাই বেলেগ দিনৰ একদম পুৰা ৰাতি চাগে 10টা 11টালৈকে খুৱাই থাকে চাই লওক চাহ শুনি আছে চ' সকলোৱে ধন্যবাদ জনাব ৰহমচা খুৰাক লগতে যিটো তাক এয়া আছে যিটো তাকো ধন্যবাদ জনাব মহটো ইমান সুন্দৰকৈ ৰখাৰ বাবে চাওক গাখীৰ কিনি খুৱাব লাগেনে কিনা হয় ন দুদিন যায়গৈ ন অঁ ঠিকে আছে 200-300 টকাৰ গা আনিলে 2 দিনমান যায়গৈ ন 3 দিন যায়গৈ ঠিকে আছে আৰু যুঁজৰ সময়তো তেতিয়া আকৌ একেলগে কিনি পেলাই 10-12 টকা কিনি পেলালে 3-4 মাহৰ কাৰণে হৈ যাব এনেও ঘাঁহ বহুত আছে এইফালত বহুত ঘাঁহ আছে কিন্তু এনে জোক মোক নাই নেকি এইফালে ইমান অসুবিধা নহয় নে মহৰো খাই পেলাই নে জোকে ধৰিলে খাই পেলাই নেকি জোকক কিছুমান বেলেগ হৈ যাব ভেজৰ পৰা নন ভেজ হৈ যাব জোক খাই পেলাই বেলেগ মইতো জোকে ধৰিলে বেছি অশান্তি পায় ই জোক খাই পেলাই বোলে চাওক স্বাস্থ্য মজা বনাই ৰাখিছে যেনেকৈ কষ্ট কৰিছে ফলটো সিমান পাইছে চ' ৰাইজ আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ তাত কেনে লাগিলে চাওক মজা বনি আছে এতিয়াতো আৰু বেলেগ মই লোৱা নহয় ইয়াকে ৰখা হ'ব ইয়াকে ৰ'ব এটাকে হা হয় দমৰা পোৱালি ল'ব চাগে চাওক চাওক এয়া ডাঙৰ সোণ মজা পথাৰত কেতিয়া আহিছিলে আপুনি 11টামান বজাত ন সিহঁতে অহা নাই এতিয়াও ন চবেই আহে ন সি আহে নাই এইটো ল'ৰা আছিল যে চৰাইবাসীনে কি নাম আছিলে চব আহে ন আম লৈ আহিব পথাৰত মানে কি মানে আম কাটি পেলাই গুটিবিলাক উঠে নাই একেবাৰে অঁ কোনটো এইফালে ডাঙৰ ঢিপটো গোটেইকেইটা এটা এটাকে পাৰ সময় তাৰ পিঠিত উঠি পেলাই শিংযোৰ অলপ ভিতৰৰ পৰা মানে চাচি দিছিলে নেকি ভিতৰৰ পৰা নাই নাই ভিতৰৰ পৰা আৰু অলপ চাচি দিলে আহি যাব একদম ধুনীয়া হৈ যাব গছত গছত ল'লে আকৌ শিংযোৰ অলপ ভাঙি যাব নেকি বেয়া হৈ যাব চাওক পুৰা ঠাণ্ডা মানে একদম পানীত ডুব মাৰি আছে বাৰে বাৰে তাৰ ভাল লাগি আছে চাগে তেনেকৈ কৰি পেলাই চাওক বেলেগ মজা লাগিছে কিন্তু মোৰটো চাই পেলাই অহা বছৰ খেলা হ'ব ন অহা বছৰ খেলা হ'ব এই বছৰ যি যুঁজ দেখালে মানুহেতো মানে ভাবিছিলে আগতে শেষ এইবোৰ মহ মানে কাম নাইকিয়া হৈ যাব
মানে ইমান কাম নহ'ব, কিন্তু যেতিয়া আপোনালোকে কিনি আনিলে খেল দেখুৱাই দিলে আকৌ। কেৱল মহটো খোৱাৰ কাৰণেহে ভালকৈ খুৱাব পৰা নাছিলে কাৰণেহে অসুবিধা হৈছিলে। মহটো কোনো দুখ নাই, মহটো ভালকৈ ৰাখিলে ভালেই যুঁজে। বহুত সজা মহ। কিন্তু যুঁজ আপুনি কেতিয়াৰ পৰা চাইছে? একদম সৰু কালৰ পৰা নে? একদম সৰু কালৰ পৰাই ন? আপুনি কেতিয়া আপোনাৰ একদম নিজৰ মহ কেতিয়া দেখিছিলে? কিমান সৰু থাকোঁতে? 7 মানত ন? 7-6 মানত ন? আপোনালোকৰ এনে চবতকৈ ৰেকৰ্ড কৰা মহ কোনটো আছিলে? সেইটো যে কি বুলি কয়, এইটো এতিয়া কেইদিনমান আগতে যিটো বেছি হৈছিলে, কেইদিন মানে কি বুলি কয়, যোৱা বছৰ যিটো আছে ডাঙৰ বহল শিং আছে, সেইটোৰ আগৰটো আছিল নে? শিং ভাঙি গৈছিল যে, সেইটো কেইবছৰ ৰাখিছিলে আপোনালোকে? 3 বছৰ ন? বেয়া উৎপাত দিয়া তা। শিঙা মাটিটো চাগে বহুত লয় ন? বহুত শিঙা মাটি 10-15 মিনিট মান মাটি শিঙাই লৈ থাকিব। উঠিয়া চাৰিওফালৰ পৰা দেখাই দিওঁ আপোনালোকক, চাওক। চাওক কি শান্তভাৱে চাই আছে মহটো। তামাম যুগ ন? পেলাই দিলে ন? ওপৰত উঠি আছিলো যে মাটি শিঙা ল'লে মানে। চাওক যিটো মহটো ৰাখি পেলাই আপোনাৰ এক্সপিৰিয়েঞ্চ কওক ৰাইজক। বুলি ন? মহটো অহা বছৰ, এইবছৰ যিমান ভাল যুঁজাইছে, মানে যুঁজ দেখাইছে ৰাইজক, অহা বছৰ ইয়াতকৈ আৰু ভাল দেখাবলৈ আশা আছে নে আপোনাৰ? যদি যুঁজ বন্ধ নহয়। আৰু চৰকাৰক আপুনি কি ক'ব বিচাৰে যুঁজৰ কাৰণে? চৰকাৰৰ যিটো নেকি মানে গুৱাহাটী হাইকোৰ্টে যিটো খবৰ দিলে, যুঁজ লাগে। হয়, চাওক স্বাস্থ্য পাতি ইমান সুন্দৰ বনাইছে। সপ্তাহত এদিন বন্ধ পাওঁ, তাকে লৈ পথাৰত আহোঁ। হয় যুঁজ লাগে, বেলেগ একো নালাগে, যুঁজ লাগে। হয়, চ' শুনিলে যুঁজখন হ'ব লাগে। চ' চৰকাৰলৈ আপুনি এইটো অনুৰোধ জনাব বিচাৰেনে যুঁজখন হ'ব লাগে? হয়, যুঁজখন হ'ব লাগে। নহ'লে গোৱালে পথাৰতে হ'লেও পাতিব লাগিব, যুঁজ পাতিব লাগিব। নহ'লে এনেকুৱা মহবোৰ, এইটো মই এতিয়া বয়স কিমান হ'ল চাগে এইটোৰ আইডিয়া? মিনিমামটো 15 ওপৰত হ'ব চাগে। বয়স বহুত, তথাপি এইটো মই এতিয়া যুঁজৰ কাৰণেহে ৰখোৱা হৈছে। যদি যুঁজ নাথাকিলে হয় এইটো মই আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'লে হয়।
চ' এইটো মই এতিয়া ৰখা হৈছে কেৱল যুঁজৰ কাৰণে। চ' এইটো এটা স্মৃতি, যেনেকৈ পৰম্পৰাও যেনেকৈ লগতে স্মৃতিটো ৰখা হয়। চ' সেইটো কাৰণে যুঁজ পতা হয়, যুঁজ পাতিব লাগে। চৰকাৰলৈ এইটো অনুৰোধ যাতে যুঁজখন হয়। চাওক বহুত, নহ'লে বহুত ডাঙৰ ডাঙৰ বহুত পুৰণি পুৰণি মহবিলাক নাইকিয়া হৈ যাব আমাৰ মাজৰ পৰা। তুমি পথাৰত এৰি দিয়া, এৰাল দি থৈ তুমি গুচি যোৱা, দিনটাত খাই থাকিব। এইবাৰ যদি যুঁজখন হয় নগাঁও নিবলৈ আশা আছেনে আপোনাৰ? নিম চাগে, ৰন্থলী নিবনে? নিম চাগে। ৰন্থলী নিলে চাগে হ'ব আৰু বাবাৰ লগত এখন। হা যাৰ লগতে নহওক মুঠতে নিম আৰু। নিব, অঁ হয় শুনিলে। চ' এইবছৰ নগাঁও নিবলৈ আশা আছে। চ' নগাঁও নিলে আপোনালোকে যুঁজ চাব পাৰিব, কাৰণ নগাঁও এতিয়া বৰ্তমান ভাল ভাল মহ আছে। চ' এতিয়া আমাৰ চেম্পিয়ন যেতিয়া তাতেই গ'লে, চ' যুঁজখন হ'ব পাৰে। বাবা আছে, চেম্পিয়ন আছে, তেনেকৈ আৰু বেলেগ মহতো আছে। ত' নগাঁও নিলে সুন্দৰ যুঁজ হ'ব বুলি আশা আছে। আৰু আমাৰ ইয়াতোতো যুঁজখন হ'বই। আমাৰ ইয়াতো যেনেকৈ নহওক যুঁজ মালিককে যেনেকৈ নহওক যুঁজ পাতিবই। চৰকাৰে নিদিলেও পথাৰ চলাই পাতিব লাগিব, বেলেগ উপায়টো নাই। মহ নহ'লে ৰাখিব পৰা নাযাব। চাওক